মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনি যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰ পিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে পাব। তাৰ পিছত সেই 25,000 টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয় সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ সেল্ফ হেল্প গ্ৰুপ আছে আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহায্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাপ সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল। যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। তাৰ এই গোটেই ব্যৱস্থাটোত যি বাছনি প্ৰক্ৰিয়া হ'ব ইয়াত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তাত অধ্যক্ষ হিচাপে বা সভাপতি হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া ইয়াৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব। গতিকে আজিৰ এই মুখ্য ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল আপোনালোকে ইতিমধ্যে চাব পাৰিলে যে আপোনালোকৰ সাধাৰণতে কেবিনেট কি ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বন্ধুসকল। 2024 চনৰ সাধাৰণতে ফাৰ্ষ্ট কেবিনেট বন্ধুসকল এইটো কেবিনেট বন্ধুসকল ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব। সকলোক মই হাত জোৰ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোবোৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিব আপোনালোকৰ অসম চৰকাৰৰ আঁচনিৰ ওপৰত হওক গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা হওক অসম পুলিচৰ পৰীক্ষা হওক জব ৰিলেটেড ভিডিঅ'সমূহ সকলো আপডেট পাই আছোঁ। সকলো আপডেট পাই থাকিব। অসম চৰকাৰৰ যিকোনো দৰকাৰী ৰাইজৰ বাবে দৰকাৰী সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। ইতিমধ্যে 39 লাখ সাধাৰণতে মহিলাক আত্মসহায়ক গোটৰ সাধাৰণতে মহিলাক সাধাৰণতে 10,000কৈ টকা দিয়া হ'ব। সেইটো 16 সাধাৰণতে জানুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব বন্ধুসকল আৰু 50,000কৈ টকা দিয়া হ'ব। কি পষ্টত দিয়া হ'ব ইতিমধ্যে কেবিনেটৰ কথাখিনি আপোনালোকে প্ৰথমতে গম পালে আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ বন্ধুসকল। ইতিমধ্যে কেবিনেট যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বহুত ভাল সিদ্ধান্ত এটা গ্ৰহণ কৰিছে, ডাঙৰ সিদ্ধান্ত এটা গ্ৰহণ কৰা হৈছে আৰু আপোনালোকে এই সিদ্ধান্তখন চোৱাৰ বাবে মই কৈছোঁ
কৈছিলোঁ না যে আপোনালোকৰ সাধাৰণতে 2024 চনৰ ফাৰ্ষ্ট যিটো কেবিনেট অনুষ্ঠিত হ'ব সেইটোত বহুত ভাল এটা সিদ্ধান্ত লোৱা হ'ব আৰু যিটো সিদ্ধান্ত লোৱা হ'ব জানুৱাৰী মাহতে লগে লগে কৰা হ'ব আৰু সেইটো সঁচা হ'ল বন্ধুসকল 3 দিন আগতে যিটো কথা কৈছিলোঁ সেইটো সঁচা হ'ল ইতিমধ্যে চাব পাৰিলে যে আপোনালোকৰ সাধাৰণতে জানুৱাৰী মাহৰ প্ৰথমখন কেবিনেট ইতিমধ্যে ৰাতি 11 বজাত অনুষ্ঠিত কমপ্লিট হৈ গৈছে বন্ধুসকল ৰাতি 11 বজাত মই ভিডিঅ'টোৰ জৰিয়তে দিছোঁ মোৰ চেনেলটো গোটেইখিনি চাব পাৰে কি সিদ্ধান্ত লোৱা হৈছে কিন্তু এইটো ভিডিঅ'ৰ জৰিয়তে ইতিমধ্যে কেবিনেটত চাব পাৰিলে যে আপোনালোকৰ সাধাৰণতে আত্মসহায়ক গোটৰ বাবে 39 লাখ সাধাৰণতে মহিলাক সাধাৰণতে আপোনাৰ গোটৰ মহিলাক 10,000 টকা দিয়া হ'ব এইটো এপ্লাই ষ্টাৰ্ট হ'ব 16 জানুৱাৰীৰ পৰা এইটো এপ্লাই ষ্টাৰ্ট হ'ব 16 জানুৱাৰীৰ পৰা সকলোৱে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ নিয়ম নীতি ধৰা নাই বন্ধুসকল বহুতে ক'ব যে আপোনালোকৰ সাধাৰণতে সকলো নিয়ম নীতি ধৰি দিব নহয় বন্ধুসকল 39 লাখ মহিলাক সাধাৰণতে এই আত্মসহায়ক গোটৰ বাবে সাধাৰণতে 10,000 টকা দিয়া হ'ব প্ৰথমতে তাৰপিছত দ্বিতীয় সেই পইচাখিনি সাধাৰণতে ভালকৈ সাধাৰণতে খটোৱাৰ পিছত বা আপোনালোকে সাধাৰণতে ব্যৱসায় কৰাৰ পিছত আকৌ সাধাৰণতে আপোনালোকৰ সাধাৰণতে দিয়া হ'ব 25,000 টকা 25,000 যিটো লোন দিয়া হ'ব সেইটো লোন আপোনালোকৰ সাধাৰণতে 50% চৰকাৰে মাৰিব 50% নিজে মাৰিব লাগিব তাৰপিছত আকৌ সাধাৰণতে দিয়া হ'ব সেইবোৰ সাধাৰণতে একো সুদ দিব নালাগে সকলো সুদ চৰকাৰে মাৰিব কিন্তু প্ৰথমখন যিটো 10,000 টকা দিব সেইটো সাধাৰণতে আপোনালোকৰ সাধাৰণতে এইটো টকা একেবাৰে বিনামূলীয়াকৈ আপুনি বেপাৰ বাণিজ্য কৰাৰ বাবে আপোনালোকৰ সাধাৰণতে স্বাৱলম্বী নাৰী স্বাৱলম্বী কৰাৰ বাবে এইখন পইচা দিয়া হ'ব বন্ধুসকল বহুত ভাল খবৰ কেবিনেটৰ কথাখিনি আপোনালোকে শুনিলে প্ৰথমখন আৰু আপোনালোকক ছাপোৰ্ট মই মাকে দিছোঁ আৰু অসম চৰকাৰৰ সকলো পৰীক্ষাৰ ওপৰত ফিজিকেলৰ ওপৰত গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ ওপৰত হওক সকলো আপডেট অতি সোনকালে আহি যাব বন্ধুসকল কোনো টেনশ্যন নকৰিব বন্ধুসকল সকলো ছাপোৰ্ট মই আশীৰ্বাদ বিচাৰিছোঁ বন্ধুসকল যাতে সকলোৱে গম পায় আৰু সকলো আপডেট সকলো খবৰ মোৰ চেনেলটোৰ পৰা পাই থাকিবলৈ সক্ষম হ'ব সকলো ছাপোৰ্ট মই আশীৰ্বাদ বিচাৰিছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ সকলো আপডেট হওক অসম পুলিচৰ আপডেট হওক সকলো আপডেট মোৰ চেনেলটোৰ পৰা পোৱাটো 100% পাব সকলোৱে মোক ছাপোৰ্ট কৰিলে হ'ল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল সকলো খবৰ সকলো আপডেট পাই থাকিব ধন্যবাদ ছাপোৰ্ট কৰিব আগন্তুক দিনত সকলো খবৰ পাই থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ